ঐ এই টুটুৱাৰ পৰা বেঙেনা ডালৰ নিচিনা মোৰ চকুকেইটালৈ ঘৰলৈ কেনেকৈ যাম ঘৰলৈ গ'লে নানান প্ৰশ্ন উত্তৰ দিব লাগিব বা যিটো তই তামাম প্ৰশ্ন এটা সুধিলি মই মায়ে কেইদিন সুধিছিলোঁ যে মায়ে মই তোৰ পেটত থাকোঁ তই কি খাইছিলি মই যে ইমান টেলেণ্টেড মায়ে মোক এটাই কথা কৈছে বুজিছ নাই মায়ে কৈছে তই যেতিয়া পেটত আছিলি তেতিয়া কচু গুটি খাইছিলোঁ বহুত আৰু পাতত দি গম পাইছ সেইকাৰণে মই টেলেণ্টেড ব'ল ঐ ৰচোন কচু গুটি বুলি কওঁতে মোক কথা এটা মনত পৰিছে এই কচু পাতটা ছিঙি আন গৰুৱে যে হাগে গৰুৱে হাগাৰ পিছত তাৰ পোকটো কেতিয়াবা লক্ষ্য কৰিছ চাই ল কেনেকুৱা এই তেনেকৈ এটা কাম কৰ লৈ চলৈকো ফোনটো কৰ লৈ পেলাই পঞ্চায়ত ফিল্ডলৈকে আবে একদম ঠিক বে তুমি কথা কেনেকে আহে এইটোৱেটো কথা দেখোন ফোন আহিছে পোৱালি পোৱালি ক হেল্ল' তেলেশ্বৰ আছোন পঞ্চায়তৰ ফিল্ডলৈ আছো পঞ্চায়তৰ ফিল্ডত কিবা বিপদত পৰিছ গৈ আছো ৰ ঐ এই পোৱালিহঁতে পঞ্চায়তৰ ফিল্ডলৈ মাতিছে বচোন দুইটা যাওঁ জবাল গুন্ডাই থাকো বেগেৰে যাওঁ ৰ চাই দে জবাল গুন্ডাই থাকো ধুলা খাই ন একদম ঠিক কথা কৈছ বুজিছ তই বুজিছো একে ঘুচাই সারা দুনিয়া হিলাই দিলে রে একদম ঠিক সারা দুনিয়া ব্লেক এন্ড হোয়াইট কৰি দিলে হাও তহত দুইটা চকুচোন টুটুৱাৰ পৰা বেঙেনা চিনা হ'ব তহতক দেখি এসা লাগিছে বেহেৰা বংশিস পৰিছে একদম ঠিক কৈছ ঐ এটা চাগে পুৰা ঘেৰা বিপদত পৰিছে চাগে ইমান দেৰি হৈ গ'ল তেলেশ্বৰ এতিয়ালৈকে আহাই নাই ঐ তেলেশ্বৰ আহি গ'ল হ'ব পাৰে আমি কি জানো সিহঁতৰ কথা বলচোন বাৰু যাওঁ কিনো হয় ঐ তেলেশ্বৰ ডাঙৰ কথা এটা হ'ল এহেঁত দুটা জবাল গুন্ডাই এনেকৈ ধৰিছে চকু দুটালৈ চাচোন এহেঁত দুটা এই তহঁতক জবাল গুণ্ডা দোকানলৈ কোনে পঠিয়াইছিল ঐ এসা একে ঘুচাই সারা দুনিয়া ব্ল্যাক এন্ড হোয়াইট কৰি পঠাইছে ঐ তই প্লিজ আমাৰ বদলা ল হয় তেলেশ্বৰ আমাৰ বদলা ল কি কথা ক'বলৈ আহিছ কি কথা ক'বলৈ আহিছ তই কেলা জবাল গুণ্ডা ওচৰলৈ জন্মৰজা যাবলৈ ভয় কৰে তাত মই গৈ পেলাই মৰিবলৈ দিছ না তই কিবা এটা কৰিব লাগিবই কি কৰা যায় কি কৰোঁ বাঘক মাতো সি এটা নিউজ লাইভ দিছে সি জানিব কথাবিলাক ঐ বাঘ ক'ত আছ য'তে নাথাক ইমিডিয়েট পোৱালিকাহঁতৰ ঘৰলৈ আহ ডাঙৰ ইনফৰমেশ্যন এটা লাগে তোৰ পৰা ঐ পোৱালি ব'ল তহঁতৰ ঘৰলৈ ঐ তহঁতে চিন্তা নকৰিবি মই নিশ্চয় কিবা এটা হ'লে এইটো বাঘ আহি গ'ল ঐ তেলেশ্বৰ কি কথা আছিল ক পাই গ'লোহি মই ঐ তেলেশ্বৰ কি হ'ল কথা আছে ক ধুনীয়া সময়ত আহিছ তই ঐ বাঘ তোৰ পৰা এটা হেল্প লাগে মোক তইতো গোটেই দুনিয়াৰ খবৰ ৰাখ কাৰ মাইকী ক'লৈ গৈছে কাৰ মাইকী কাৰ লগত ভাল কাৰ ঘৰত কি কাজিয়া পেচাল লাগিছে সকলোতো তোৰ সকলো ইনফৰমেশ্যন থাকে ইহঁত দুটাৰ চকু চাবে এয়া চব জবাল গুণ্ডাৰ তাণ্ডৱ জবাল গুণ্ডাকে সেকা দিব লাগে তই তাৰ বিষয়ে কি জান ক এই বিষয়ে দাগলী জেঠাই জানিব কাৰণ জৱাল গুণ্ডাই দাগলী জেঠাই ঘৰত আহিয়ে থাকে আচ্ছা ব'ল তেন্তে দাগলী ঘৰ পাওঁ মই 16 বছৰত ধৰি দিয়া নাই কথা নকবি তোমাৰ আপোনাক গোটেই দুনিয়াখন বিচাৰি ফুৰিছে ক'ত ঘূৰি ফুৰিছিলে আপুনি ঐ জেঠাই ডাঙৰ কথা এটা সুধিবলৈ আহিছোঁ আপোনাক কোৱাচোন এই জবাল গুণ্ডা যে আপোনালোকৰ ঘৰলৈ আহি কি কাৰণে তোমালোকে নাজানা কেঁচুমীয়া বেমাৰ আছে আচ্ছা মই ঔষধ দিওঁ আপুনি কেঁচুমীয়া ঔষধ দিয়ে আচ্ছা ভেৰি গুড আজি ক'ত সাৰিবি জবাল গুণ্ডা তোৰ বাপ দাদা ইয়াত কৰাই দিম মই তই ভয় কৰিবি নেকি ব'ল আজি ভালে শিকা দিম সব ৰেডি ৰেডি বল তেতিয়াহ'লে ঐ অডিঅ' বাজা আছে কাৰোবাৰ বাৰীত আছে কাৰোবাৰ বাৰীত আছে কাৰোবাৰ এই তেনেকুৱা কিয় আছে কাৰোবাৰ বাৰীত 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 আমাৰ জবাল গুণ্ডাটো এইটো বেমাৰ হৈ আছে এই পাই এদিকে আন আছে কাৰোবাৰ বাৰীত আছে কাৰোবাৰ বাৰীত এই পাই এদিকে আন এই মাতছে চলো কাষ্টমাৰ পাই লাম তোমাৰ পাই গ'লাম ঐ এই যে বাইক কুইন এইটো কি ঔষধ আনিছ এটা কেঁচুমৰীয়া বেমাৰৰ ওষুধ কাম দিয়ে নে নিদিয়ে এক নম্বৰ ওষুধ আছে
খাবি কিন্তু কাম নিদিলে কেলা পিটন খাবি আরে বালা আমি কত মানুষের ফুক্তি বালা করছি হয় হ্যাঁ এই আইনে কই হয় হয় আমি এত মানুষের ফুক্তি বালা করছি হাগলে যখন হাগবালে গিয়ে যায় রক্ত বাহির হওয়া বহুত পেশেন্ট আমি বালা করিয়া দিছি আইনে একবার লইয়া লইন তারপরে বালা না হইলে আমারে কই ভাই এই টকা 100 টাকা মাত্র 100 টাকা দিলে হইব এক পালি দিয়ে দি নাই 100 টাকা এক পালি দিলে ভালো হয়ে যাব আইনের ফুক্তিটা দেখাইন আন্নার না আজকাল ইমান জ্ঞান আরে এক নম্বর আছে এই আইনে কই দেখুন দে আমার জবলে ফটো এপালি দে আরে লইয়া লইন আমার ব্যাগে নেক্সট টকা 100 টাকা লাগবো 100 ওই এপালি দে যদি কেলা ভাল নহল আরে ভাই আনে চিন্তা করুন না বন্ধ হব চিন্তা করুন না বালা হইব আমি এক পালিয়ে দিতাম বালা হইয়া যাইব এটা লইন এখানে একটা ফেস্ট আছে এটা মলম দেখছুন এই মলমটা যেখানে কেসুমরিয়ার যেটা কেসু তার মুখটা হইব ওখানে বালা করিয়া লাগাই দিবা এনে কইন এত মানুষের আমি বেমার ফাল করিয়া দিছি এত মানুষের ফুক্তি বালা করিয়াছে এটা লইন যদি কেলা ভাল নহল হালুয়া চাই দি এপেন্দা আহিব নোৱাৰিম গৌ টাঙন দি আরে ভাই ও বালা হইব আল্লাহ করব আমি কি করবাম আল্লাহ করব চলো চলো যাইতাছি আইন বালা হইব চিন্তা করুন না ভাল দৰে খোৱালি তহঁতে আজি বৰ মায়ো দিব ধুনীয়া ইনফৰমেশ্যন পাইছো ভাই আপা ধুনীয়া ইনফৰমেশ্যন এটা পাই আনিছো বলো দুটা 10 টকা এটা ওলাব তই তালুকদাৰ ঘৰৰ পৰা 10 টকা 20 জলকীয়া লৈ আন লথৌ তই ঘৰলৈ যা বেগ এটা আৰু কেৰাচিন তেল অকণ লৈ আন পোৱালি তই আব্দুল জব্বাৰ ঘৰত যা মই ফোন কৰি দিছো কিবা এটা দিব লৈ আনিবি আৰু তই পটা এখন লৈ আন ঐ ঘৰতকেইটা এটা কাম কৰ 20 জলকীয়া কেইটা ধুনীয়াকে পিছ আৰু পানী নিদিবি পানী যদি প্ৰয়োজন হয় কেৰাচিন তেল 2 টোপাল দি দিবি জলদি কৰ এই বল জলদি বল কি কৈছে বলা